খাই থাকে মানে আমাৰ গাঁৱৰে ল'ৰা জিন্তু ডেকা নাম পৰহি ঘৰত কিবা ঘৰুৱা আৰু অশান্তিও থাকে অভাৱী মানুহৰ অশান্তি অলপ বেছি থাকে তাৰমানে তেওঁ ৰাতি 8টা মান বজাত ঘৰৰ পৰা ওলাই আহিছে ওলাই আহি আমাৰ গাঁৱৰে ল'ৰা তেওঁৰ বেষ্ট ফ্ৰেণ্ড আৰু তাক মাত দিছে আৰু 4:30 মানত মাত দিয়া বুলি কৈছে যি মই আহি আছোঁ ৰ গান মাৰি আহ বুলিও কৈছে আহি এইফালেদি আহি আমি দুদিন ধৰি তাক বিচাৰিছোঁ বাৰীত এই জংঘলতো বিচাৰিছোঁ আলহী অতিথি সি য'ত য'ত যায় আমি যি জানো চবতে বিচাৰিছোঁ আমি পোৱা নাই আজি কোনোবা গৰু দিব আহাতে ইয়াত দেখা পালে যে ল'ৰা এজন পৰি আছে এই ওচৰৰে দোকানী এটাক খবৰ দিলে সি আৰু আমাক ফোন কৰিলে এনেকৈ আমাৰ তাতে বুলি চিনি পাই সি আহিয়ে থাকে ইয়াতে এনেকৈ তাৰ হেৰিটো পোৱা গ'ল ডেড বডিটো পোৱা গ'ল আছে ওচৰতে এনেকৈ খালটোত পানী নাই এনেকৈ পৰি আছে সি এইটো দুৰ্বল অৱস্থাত তেনেকৈ কিবা নোখোৱাকৈ থাকি পেলাই পৰি থাকিল নেকি কোনোবা মাৰিছে নেকি তেখেতক মাৰাৰ সন্দেহ নকৰোঁ তাৰ শত্ৰু নাই সি তাৰমানে আমি জনাত শত্ৰু নাই আৰু সি এনেই ল'ৰাজন ভাল খুবেই ভাল মানে যোনে যি কয় শুনে বা তাৰ কাৰো লগত কেতিয়াও আকৌ লাগা দেখা নাই ভিতৰা কিবা আছে যদি নাজানো আমি কিন্তু যিখিনিলৈ জানো তাৰ কোনো ধৰণৰ শত্ৰু নাই আৰু জিন্তু ডেকা বয়স কিমান বয়স কিমান হ'ব 50+ হ'ব ঘৰ ক'ত তেখেতৰ ঘৰ বৰ্ণদি ফুলবাৰী যজ্ঞৰ খোলা বুলি কয় তাতে ঘৰ মাক আছে ভায়েক আছে ঘৰুৱা হেৰিত আৰু ওলাই আহি এনেকৈ কিবা লাগিছিল নেকি পুলিচ থানাত খবৰ কৰিছেনে আপোনালোকে থানাত মানে আমি দুদিন থানাত খবৰ কৰা নাই আমি কেতিয়াবা এনেই আৰু ক'ৰবাত থাকা বুলি এনেকৈ থাকি আজি ৰাতিপুৱা আমি থানাত এণ্ট্ৰি দিছোঁ মানে ল'ৰাজন যে নাই মিচিং বুলিয়ে এণ্ট্ৰি দিয়া গৈছে দিয়াৰ পিছত এতিয়া যিহেতু পায়ে গ'লোঁ থানাত এতিয়াও ইনফৰ্ম কৰিছোঁ আমি যে ল'ৰাজন পাইছোঁ অচি ছাৰৰ লগত কথা পাতিলোঁ ছাৰে পঠাইছে মানুহ পঠাইছে আহি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত